বাৰু মই এতিয়া গৈ থাকো। এতিয়া আমাৰ দুই বন্ধুৰ মাজত যেতিয়া কিবা এটা সম্বন্ধ গঢ়িবলৈ হৈছে, অহা যোৱাটো হৈয়ে থাকিব। এতিয়া যাওঁ, আকৌ মাজতে সময় পালে আহিম মই। মাজনী থাকা ঠিক দেই, আছে, হ'ব মই দিয়ক। যাওঁ। আকৌ আহিব আপুনি মাজতে। ৰাহুল, মই সঁচাকে কৈছো, তোৰ কাৰণে মই যিজনী ছোৱালী ঠিক কৰিছো, সঁচাই বৰ লক্ষী ছোৱালী হয়। গাঁৱৰ ছোৱালী হলে কি হব, কামে বনে চবফালে আছে, ব্যৱহাৰ পাতিও ভাল। গতিকে মই সদায় তেনেকুৱা এজনী ছোৱালীকে আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছিলো, আৰু বিচৰা মতে তেনেকুৱা ছোৱালী পাইছো। এতিয়া কিন্তু তুমি মানা কৰিলে নহব দেই। ঠিক আছে, তুমি ছোৱালীজনীক চিনি নোপোৱা, এবাৰ ছোৱালীজনীক লগ কৰিবা, তাইৰ লগত কথা বতৰা পাতিবা, তোমাৰ কেনেকুৱা লাগে। কিন্তু মই কৈছো নহয়, কি পাপা? তাইৰ লগত কথা পাতি তুমি পাপা খুব তুমি ভাল মোক পাবা। নুসুধাকে মোৰ কাৰণে কিয় ছোৱালী ঠিক কৰিছা? মইতো তোমাক কোৱা নাই মোৰ কাৰণে ছোৱালী চাবলৈ। আৰু তোমালোকে বিচাৰিলে কি হব? তোমালোকে বিচৰা মতে বোৱাৰী পাইছা বুলি মোৰ পচন্দৰ নহবও পাৰে। মই কেনেকুৱা ছোৱালী বিচাৰো, মোক কেনেকুৱা জীৱন সংগী লাগে, সেয়া মইহে জানিম। তোমালোকে নিজৰ মতে সকলো কৰিলে নহব নহয়। মই কিন্তু কাৰো লগত কথা পাতি থাকিবলৈ নাই। আৰু তুমি যদি কোনোবা ছোৱালী মোৰ কাৰণে ঠিক কৰিছা, এতিয়া মানা কৰি দিয়া, পিছত যাতে তুমি নিজে অপমান পাব লগা নহয়। কি ক'লা তুমি? মই ইমান ভাল ছোৱালী এজনী তোমাৰ কাৰণে চাইছো, যিজনী অকল আমাৰ পচন্দৰ বুলি নহয়, তোমাৰো ভাল লাগিব। সেই ছোৱালীজনৰ যেতিয়া তুমি কথা পাতিবা, লগ পাবা, তেতিয়া তুমি নিজে বুজিবা কি কাৰণে মই সেই ছোৱালীজনীক আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰিব বিচাৰিছো। মোৰ এটাই ল'ৰা, আৰু মোৰ নিজৰ এটা ল'ৰাৰ কাৰণে ভাল এজনী ছোৱালী চাবই লাগিব, আৰু সেইমতে মই পাইছো। তাত তোমাৰনো কি আপত্তি আছে? আৰু তুমি কোনবোৰ ছোৱালী পচন্দ কৰা মই ভালকেই জনা আছে। যিবোৰ ছোৱালীয়ে তোমাৰ টকা দেখি, সা সম্পত্তি দেখি তোমাৰ পিছত দৌৰি ফুৰে, যিদিনা তোমাৰ টকা নাথাকিব সেইদিনা সেইবোৰ চব এৰি গুচি যাব। মই নজনা নহয়। তুমি সেইকাৰণে মই যি হা কৈছো পাপা, সেইটোৱে কৰিব লাগিব। তোমাক কথা কৈ লাভ নাই। আৰু মোৰ ফ্ৰেণ্ডছবোৰ, মোৰ যিবোৰ আছে, সিহঁত তেনেকুৱা নহয়। সিহঁতে মোৰ টকা আছে কাৰণে মোৰ লগত নাথাকে। সঁচাকে মোৰ ফ্ৰেণ্ড হয়, সেইকাৰণে মোৰ লগত থাকে। আৰু মই যাক ভাল পাওঁ, তাইও মোৰ লগত টকাৰ কাৰণে নাই। তাই মোক সঁচাকে ভাল পায়, সেইকাৰণে তাই মোৰ লগত আছে। গতিকে বিয়া কৰালেও মই তাইকে বিয়া কৰাম। তুমি পচন্দ কৰা মতে মই কেতিয়াও বিয়া নকৰাও। মা, পাপাক বুজাই দিবা, তোমালোকে কৈছা বুলিয়ে মই তোমালোকৰ মতে সকলো কাম কৰিব নোৱাৰো। যিজনী ছোৱালী চাইছে আগতীয়াকে মানা কৰি দিব ক'বা, নহলে নিজে লাজত পৰিব। এই ল'ৰাটো মোৰ কথা কিয় বুজি নাপায়? তাৰ কাৰণে মই ভাল ছোৱালী এজনী চাইছো, সি যাতে ভালকৈ সুখত খাব পাৰে। সি আকৌ সেই টকা লোভীয়া ছোৱালীবোৰৰ পিছত পৰি আছে। কোনজনী ছোৱালী সি ভাল পোৱা ছোৱালীজনী দেখিছ নহয়, সেইজনী মোৰ একেবাৰে পচন্দ নহয়। জানো, সেই গোটেইবোৰ ইয়াৰ টকাৰ কাৰণেহে ইয়াৰ লগত আছে। কিন্তু সেইটো কথাকে এই বুৰ্বকটোৱে বুজি নাপায়। যেতিয়া তাৰ ওচৰত টকা নোহোৱা হ'ব, তেতিয়াহে যদি বুজি পায় কোন তাৰ আচল আহা, বন্ধু হয়, কোনে আপুনি তাক কিমান ৰ'বচোন। ভাল পায়। মিছাতেনো কিয় খং কৰি ব্লাড প্ৰেছাৰটো বঢ়াই ল'ব লাগিছে? হ'বচোন, খং কৰিব নালাগে। আপুনি যিজনী ছোৱালীৰ কথা কৈছে, ময়ো সেই ছোৱালীজনী ভাল বুলিয়ে ভাবিছোঁ। আপুনি কৈছে যেতিয়া ছোৱালীজনী ভালেই হ'ব, গাঁৱৰ হওক বা টাউনৰ হওক, সেইটোৰ লগত মোৰ কোনো কথা নাই। মুঠতে ময়ো বিচাৰিছোঁ এজনী ভাল ছোৱালী এইখন ঘৰৰ বোৱাৰী হৈ অহাটো। কাৰণ ভাল ছোৱালী এজনী এখন ঘৰৰ বোৱাৰী হ'লেহে এই ঘৰখন ধৰি ৰাখিব পাৰিব, আৰু আমাৰ ল'ৰাই সুখ শান্তিৰে জীৱনটো কটাব পাৰিব। গতিকে আপুনি এটা বুদ্ধি নকৰে কিয়? তাৰ ওচৰত এতিয়া টকা আছে কাৰণে তাৰ লগৰবোৰ তাৰ লগত আছে। আপুনি যদি তাৰ ওচৰত থকা গোটেই টকাখিনি নিজৰ ওচৰত থৈ দিয়ে, তাৰ ওচৰত এটকাও নোহোৱা কৰি দিয়ে, তেতিয়াতো তাৰ বন্ধুবোৰ তাৰ লগত নাথাকিব, আৰু সি উপায় নাপায় আপুনি কোৱা মতে কাম কৰিব লাগিব। আৰু বুজিও পাব যে তাৰ বন্ধু হওক বা তাৰ ভালপোৱাজনীয়ে হওক, তাৰ লগত পইচাৰ কাৰণেহে আছিলে। গতিকে তেনেকুৱা কিবা এটা বুদ্ধি কৰক আপুনি। তাক এনেকৈ ক'লে যদি নুশুনে, বুদ্ধিৰে কাম কৰিব লাগিব। মিছাতে খং কৰি কাজিয়া কৰি কি লাভডাল আছেনো? ৰাহুল, অ' মাই ডাৰ্লিং, কি হ'ল? তোমাৰ আজি মনটো ভাল নাই যেন লাগিছে। ঘৰত কিবা হ'ল নেকি? নে তোমাক পাপাই আকৌ নাই কিবা অ', ক'লে? কি ক'ম আৰু পাপাৰ কথা। পাপাই মোৰ কাৰণে ক'তনো গাঁৱলীয়া ছোৱালী এজনী চাইছে, মই হেনো তাইক বিয়া কৰাব লাগে। পাপাই সেই ছোৱালীজনীক নিজৰ বোৱাৰী কৰিব বিচাৰিছে। মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই। সি যে কথাবোৰ কৈ থাকে, পাপাক মই ডাইৰেক্টলি কৈছো যে মোৰ ভাল পোৱা আছে, তাৰপিছতো পাপাই সেই ছোৱালীজনীৰ কথাকে কৈ আছে। সেইকাৰণে মোৰতো গৰম হৈ গ'ল। কি? তোমাৰ পাপাই তোমাৰ কাৰণে গাঁৱৰ ছোৱালী চাইছে? তেতিয়াহ'লে মোৰ কি হ'ব? তোমাৰ পাপাইতো মোক পচন্দ নকৰিব, কাৰণ তোমাৰ পাপাই বেলেগ ছোৱালী চাইছে তোমাৰ কাৰণে। আৰু উপায় নাপায় যদি তুমি সেই ছোৱালীজনীক বিয়া কৰাব লগা হয়, তেতিয়া মই অকলে কি কৰিম? মই তোমাক হেৰুৱাব বিচৰা নাই। তোমাক মই বহুত ভাল পাওঁ। এতিয়া তুমি যদি সেই ছোৱালীজনীক বিয়া কৰোৱা, আহা, তেতিয়া মই জাস্মিন, অকলে কেনেকৈ মই থাকিম? তোমাক বহুত ভাল পাওঁ, আৰু তোমাৰ বাহিৰে মই কাকো বিয়া নকৰাও। তুমি কিয় টেনশ্যন লৈছা? একো নহয় তোমাৰ, আমি সদায় একেলগে থাকিম। পাপাই আজি হয়তো নামানিব পাৰে, কিন্তু মই পাপাক মনাইহে এৰিম। সেই গাঁৱলীয়াজনীক মই বিয়া কৰাবলৈ নাই, লাগিলে মই বিয়াই নাপাতো। কিন্তু তোমাৰ বাহিৰে মই আন কাকো মই বিয়া নকৰাও। আচ্ছা, সেইবোৰ হ'ব।
এতিয়া টেনশ্যন ল'ব নালাগে ব'লা ৰেষ্টুৰেণ্টত গৈ কিবা এটা খাই লওঁগে আজি পিজ্জা খোৱাৰ কথা আছিলে নহয় যাওঁ ব'লা কি তুমি ভালকৈ চেক কৰিলা মোৰ এটা কাৰ্ডো কাম নাই দিয়া ব্লক হৈ গ'ল মাই গড এনেকুৱা কেনেকৈ হ'ব পাৰে মই এতিয়া কি কৰিম মোৰ স্কেনাৰো কাম কৰা নাই এনেকুৱা কেনেকৈ হ'ব পাৰে ছাৰ সেইটো মই কেনেকৈ জানিম এতিয়া আপুনি বিল পে' কেছ কৰিবনে জেচমিন আই এম চৰি বেবী বেয়া নোপোৱা যদি আজিৰ বিলটো তুমি পে' কৰি দিয়া না নহ'লে আমি ইয়াত বাচন ধুবলগীয়া হ'ব প্লিজ মই বিল পে' কৰিব লাগিব ঠিক আছে তুমি মোৰ কাৰ্ডৰ পৰা বিলটো কাটি লোৱা কি পাপা তুমি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলা কিয় তুমি মোৰ কাৰ্ডকেইটা ব্লক কৰি দিলা এতিয়া মোৰ হাতত এটকাও নাই মই কেনেকৈ চলিম তুমি কোৱাচোন মোৰ ওচৰত কেছ কি নাই হ'ল তোমাৰ পাপাই তোমাৰ কাৰ্ড ব্লক কৰি দিলে এতিয়া তাৰমানে তুমি মালদাৰীৰ পৰা ভিখাৰী হৈ থাকিলা তোমাৰ ওচৰত এটকাও নাই তোমাৰ ওচৰত যদি টকাই নাছিলে তুমি কি কাৰণে মোক ট্ৰিট দিব বিচাৰিছিলা আজি ইমানকৈ মই পিজ্জা খালোঁ ঘৰৰ কাৰণে পেকো কৰাই লৈছিলোঁ মই ভাবিছিলোঁ বিলটো তুমি পে' কৰিবা কিন্তু 1000 বিল মই পে' কৰিব লগা হ'ল মোৰ পকেটৰ পইচা গ'ল এইবোৰ চব তোমাৰ কাৰণে হৈছে জেচমিন চৰি মই কি জানো মই সেই গাঁৱলীয়াজনীক বিয়া নকৰাওঁ বুলি ক'লে পাপাই যে মোৰ কাৰ্ডেই ব্লক কৰি দিব মই কেনেকৈ জানিছিলোঁনো আৰু তুমি ইমান খং কিয় কৰিছা সদায়তো বিল ময়ে পে' কৰোঁ তোমাৰ আজিলৈকে এটকা খৰচ কৰিবলৈ দিছোঁ জানো তোমাৰ যি দৰকাৰ যেতিয়াই পইচা দৰকাৰ হয় সকলোতো ময়ে দিওঁ আজি যেনিবা এদিনৰ কাৰণে তুমি 1000 এটা খৰচ কৰিলাই তাকো মোৰ কাৰণে তাতেনো কি প্ৰব্লেমটো হ'ল তুমি ইমান কি খং কৈছা কৰিছা আজি মই এদিনৰ প্ৰব্লেমটো কাৰণেহে চল্ভ মই কৰিম বিল পে' নহয় কৰিছোঁ তুমি টেনশ্যন নল'বা মই তোমাৰ গাৰ্লফ্ৰেণ্ড হয় আৰু সেইকাৰণে তুমি মোৰ কাৰণে খৰচ কৰা এইটো তোমাৰ দায়িত্ব হয় ক'ত দেখিছা হা গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডৰ কাৰণে টকা খৰচ কৰা সদায় ল'ৰাই কৰে এতিয়া তুমি সেইখিনি খৰচ কৰাটো মোক মানে কিমান খৰচ কৰিলা সেইটো হিচাপ দিবলৈ আহিছা আৰু তুমি কি প্ৰব্লেম চল্ভ কৰিবা এতিয়া যে দেখা গৈছে নহয় তুমি সেই ছোৱালীজনী যেতিয়ালৈকে বিয়া নকৰোৱা তেতিয়ালৈকে তোমাৰ পাপাই তোমাৰ টকা ঘূৰাই নিদিয়ে আৰু তোমাৰ ওচৰত এতিয়া এটকাও নাই তোমাৰ নিচিনা ভিখাৰী এটাৰ লগত মই থাকি মোৰ কি লাভ হ'ব আজিৰ পৰা আমাৰ মাজত কোনো সম্পৰ্ক নাই মই গৈছোঁ এতিয়া কি ক'লা জেচমিন তুমি মোৰ লগত ৰিলেশ্যন শেষ কৰিব বিচাৰিছা সাধাৰণ এইটো কথাৰ কাৰণে যে পাপাই মোৰ কাৰ্ডকেইটা ব্লক কৰি দিলে আৰু এতিয়া মোৰ ওচৰত এটকাও নাই পাপাই ঠিকেই কৈছিলে তোমালোক সকলোৱে মোৰ লগত টকাৰ কাৰণেহে আছিলা আজি যেতিয়াই মোৰ ওচৰত টকা নোহোৱা হৈ গ'ল তোমাৰ আচল ৰূপ দেখুৱাই দিলা হ'ব দিয়া জেচমিন তোমাৰ নিচিনা টকা লোভীয়া ছোৱালীক ময়ো মোৰ লাইফত নিবিচাৰোঁ গতিকে যোৱা তোমাৰ যি মন যায় তাকে কৰা পিছত কিন্তু মোৰ ওচৰত ঘূৰি নাহিবা কাৰণ মোৰ লাইফৰ পৰা এবাৰ যোৱা বস্তু হওক বা মানুহেই হওক মই নেক্সট টাইম আকৌ কেতিয়াও অ'কে ঘূৰাই তোমাৰ নিবিচাৰোঁ নিচিনা ভিখাৰী এটাৰ ওচৰলৈ কোননো ঘূৰি আহিব বিচাৰিব যাওঁ দিয়া পাপা ঠিক আছে তুমি জিকি গ'লা তুমি কোনজনী ছোৱালীৰ কথা কৈছা মই লগ কৰিবলৈ সাজু আছোঁ কিন্তু তুমি প্ৰমিছ কৰিব লাগিব ছোৱালীজনী লগ কৰি অহাৰ পাছত তুমি মোৰ যিবোৰ কাৰ্ড ব্লক কৰিছা সেই গোটেইবোৰ খুলি দিবলৈ মোৰ ওচৰত এটকাও নাই মোকোতো টকা লাগে গতিকে তুমি যদি প্ৰমিছ কৰা তেতিয়াহে মই যাম কোনো কথা নাই মাত্ৰ তুমি মোৰ কথা নুশুনাৰ কাৰণেহে মই তোমাক আচল পৃথিৱীখন দেখুৱাব বিচাৰিছিলোঁ এতিয়া দেখিলা নহয় তোমাৰ ওচৰত যেতিয়াই টকা নোহোৱা হ'ল তোমাৰ ভালপোৱাগৰাকীও তোমাক এৰি থৈ গুচি গ'ল সেইকাৰণে মই কৈছিলোঁ এতিয়া তুমি বুজি পাইছা যেতিয়া কোনো কথা নাই তোমাৰ কাৰ্ডকেইটা মই আনব্লক কৰি দিম কাইলৈকে আমি ছোৱালীজনীৰ ঘৰলৈ যাম ঠিক আছে হ'ব পিছে মই এতিয়াই নাযাওঁ বাপেক পুতেকে গৈ আহিব পিছত আমাৰ বাবাৰ যদি পচন্দ হয় তেতিয়া মই একেবাৰে ছোৱালী খুজিবলৈ বুলিকে যাম আৰু জেচমিনে মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ কিন্তু যি হ'ল ভালেই হ'ল পাপাই এনেকুৱা নকৰা হ'লে ময়ো তাইৰ আচল ৰূপ গম নাপালোঁ হয় কিন্তু এতিয়া এই গাঁৱৰ ছোৱালীজনীকো মই এটা পৰীক্ষা কৰি চাব লাগিব তাই মোৰ টকা দেখিয়ে মোৰ লগত বিয়া হ'বলৈ মান্তি হোৱা নাইতো ৰাহুল তোমালোকে ইয়াত ৰৈ কিয় আছা আমি আমাৰ কথা পাতি থাকিম তোমালোকে যোৱা ল'ৰা ছোৱালীয়ে কথা পাতাগে ইজনে সিজনৰ কথা বুজিবতো লাগিব মাজনী যোৱা যোৱা তুমিও কথা পাতি লোৱাগে আৰু কিবা যদি কাৰোবাৰ সুধিব লগা আছে সুধি মেলি জানি মেলি ল'বা আৰু পিছত যাতে প্ৰব্লেম নহয় আপুনি ঠিকেই কৈছে যা যা মাজনী কথা বতৰা পাতি লগে তহঁতে চোৱা মই তোমাক ডাইৰেক্টলি কৈ দিছোঁ মই বিয়াৰ পিছত পাপাৰ কোম্পানী জইন কৰিম আৰু তেতিয়া মই বহুত বিজি হৈ যাম গতিকে তোমাক মই একেবাৰে টাইম দিব নোৱাৰিম তুমি মোৰ পৰা আশা নকৰিবা যে মই তোমাক কেতিয়াবা চিনেমা চোৱাবলৈ লৈ যাম কেতিয়াবা শ্বপিং কৰাবলৈ লৈ যাম বা তোমাক মই ক'ৰবাত ফুৰাবলৈ লৈ যাম তোমাক মাহে মাহে যিমান টকা লাগে মই তোমাক টকা দিম সেই টকাখিনিলৈ তুমি য'ত ফুৰিব মন যায় যি কৰিব মন যায় কৰিবা কিন্তু মই তোমাক 1 মিনিটো টাইম দিব নোৱাৰিম
আগতীয়াকৈ কৈ দিছোঁ অ' তোমাৰ যদি একো তেনেকুৱা কথা প্ৰব্লেম নেকি? নাই তেতিয়াহ'লে ঠিকেই আছে কিন্তু মই যাৰ লগত বিয়া হ'ম তেওঁ যদি মোক সময়ে নিদিয়ে টকাৰ বাহিৰে তেতিয়াহ'লে মই সেই টকাখিনি লৈ কি কৰিম? মোক টকাৰ প্ৰয়োজন নাই। মোক নিজৰ মানুহজনৰ সময়ৰহে প্ৰয়োজন হ'ব, কাৰণ মই মোৰ জীৱন সংগীৰ লগত সময় কটাব বিচাৰোঁ। টকাখিনি লৈ মই ক'ত কি কৰিম? টকাৰ মোৰ কোনো প্ৰয়োজন নাই। আপুনি যদি মোক সময় দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ লগত বিয়া হোৱাৰ কোনো কথাই নাহে। ছোৱালীজনী তাৰমানে সঁচাকৈয়ে ভাল তাই টকাৰ প্ৰতি কোনো লোভ নাই পাপাই ঠিকেই কৈছিল মই এই বিয়াখনৰ কাৰণে পাপাক হ'ব বুলিয়ে কৈ দিওঁ পাপা চৰি এণ্ড থেংক ইউ ছ' মাছ তোমাৰ কাৰণে মই কথাবোৰ বুজি পালোঁ আৰু ইমান ভাল ছোৱালী এজনী নিজৰ জীৱনসংগী হিচাপে পাম মোৰ এইখন বিয়াত কোনো আপত্তি নাই পাপা তুমি যেনেকৈ যি ভাল দেখা মই কৈছিলো সেয়াই নহয় কৰা। তোমাৰ পচন্দ হ'বই ছোৱালীজনীক মাত্ৰ এবাৰ লগ পাই চোৱা এতিয়া তোমাৰ পচন্দ হ'ল নহয় ঠিক আছে মই তোমালোকৰ বিয়াখনৰ সোনকালে ডেটটো ফিক্স কৰোঁ